এইবাৰ গাঁৱলীয়া নিধি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠন। নিজকে মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ বুলি জহাই ফুৰা প্ৰবঞ্চক নুৰুল ইছলামে লুটিলে কোটি কোটি টকা। বিত্তীয় প্ৰতিষ্ঠানটোত অংশীদাৰ কৰাৰ বাবে বহুজনৰ পৰা ধন সংগ্ৰহৰ অভিযোগ। ডিবি ষ্টকৰ পিছতে এইবাৰ ৰাইজৰ ধন লুণ্ঠনৰ অভিযোগ গাঁৱলীয়া নিধি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। বিত্তীয় প্ৰতিষ্ঠানটোৰ MD এইজন নুৰুল ইছলাম। নিজকে মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ বুলি জহাই ফুৰি গৰৈমাৰী অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহাৰো অভিযোগ উঠিছে এইজন নুৰুল ইছলাম আৰু তেওঁৰ পুত্ৰ চেলিমুল ইছলামৰ বিৰুদ্ধে। দুই পিতা পুত্ৰই মিলি ভুৱা প্ৰতিষ্ঠান খুলি লাখ লাখ টকা সংগ্ৰহ কৰি কেইবাখনো নামী দামী গাড়ী ক্ৰয় কৰি বিলাসী জীৱন কটোৱাৰো অভিযোগ উঠিছে। গৰাইমাৰী গাঁৱলীয়া নিধি লিমিটেড নামেৰে এখন বিত্তীয় প্ৰতিষ্ঠান খোলা হয়। তাত আপোনাৰ MD হিচাপত আজি যিজন আপোনাৰ মই যাৰ ওপৰত ইজাহাৰ কৰিলোঁ নুৰুল ইছলাম, তেখেতৰ লগত 2021 চনৰ পৰা আমি গাঁৱলীয়া নিধি লিমিটেড এখন বিত্তীয় প্ৰতিষ্ঠান খোলোঁ। তেখেতে আমাক লগত লৈ আমাৰ লগত প্ৰথমৰ পৰাই আমাক শ্বেয়াৰ হোল্ডাৰ মাদাৰ একাউণ্টত টকা লাগিব বুলি কৈ মোৰ পৰাও 4 লাখ আৰু লগৰ যিবিলাক অংশীদাৰ আছে সিহঁতৰ পৰাও লাখ লাখ টকা সংগ্ৰহ কৰি মাদাৰ একাউণ্টত লাগিব বুলি কৈ ল'লে। কিন্তু দুখৰে ক'বলৈ ওলাইছোঁ, কিছুদিন পিছত বাকী নিধিত 7 জনৰ নাম আহিল, মোৰ নামটো নাহিল। নোহোৱাৰ পিছত মই আকৌ তাক ক'লোঁ যে বাকীখিনি নাম আহিল, মোৰ কিয় নাম নাই? মই ইতিমধ্যে 4 লাখ টকা দিছোঁ, কিয় নাহিল? পিছত সি ক'লে যে টেনশ্যন নল'ব, আমি অচিৰে এইটো কৰি আছোঁ, মানে এইবাৰ আহি যাব নাম। পিছত মোৰ পৰা সেই নাম সোমোৱাৰ কাৰণে শ্বেয়াৰ হোল্ডাৰত আকৌ মানে 50,000, 1 লাখ এনেকৈ লতে 3 লাখ টকা ল'লে। তথাপি নামটো নাহিল। মাদাৰ একাউণ্টত টকা দিয়া নাই, কমপ্লিট টকাখিনি সি আত্মসাৎ কৰিছে। লগতে আমাৰ যিখিনি সতীৰ্থ অংশীদাৰ আছিল সিহঁতৰ পৰা এনেকৈ লাখ লাখ টকা সি লুণ্ঠন কৰি ল'লে। কণ কণ ছাত্ৰ ছাত্ৰীৰ নামতো ভুৱা একাউণ্ট খুলি লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে বিত্তীয় প্ৰতিষ্ঠানৰ MD নুৰুল ইছলামৰ বিৰুদ্ধে। অৱশেষত এগৰাকী ভুক্তভোগী এহেজাৰৰ ভিত্তিত আৰক্ষীৰ জালত পৰিল মহাপ্ৰতাপী প্ৰবঞ্চক নুৰুল ইছলাম। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। কুন্তলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইমি।